নিশ্চিতভাৱে দেৱপ্ৰতিম চাওক যে কালিৰ দিনটোত আমি এই বাতৰি সম্প্ৰচাৰ কৰাৰ পাছত ৰাজ্যজুৰি ব্যাপক ক্ৰিয়া প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে আৰু তাৰ লগে লগে এই মুহূৰ্তত যদি আমি ক'ব বিচাৰোঁ ৰাজ্যত অন্য এটা ঘটনা পোহৰলৈ আহিছে। কিছু সময়ৰ পাছতে এই গোটেই বিষয়টো যিহেতু আমি যোগাযোগত আছোঁ এই মুহূৰ্তত আমি কৈ দিব নোৱাৰিম। বৰপেটাৰ পৰা সেই খবৰ আমাৰ তাত আহি পৰিছে। বৰপেটাৰ এগৰাকী ব্যক্তিৰ ঘৰত আন কেইবাজনো লোকৰ নাম সন্নিৱিষ্ট হৈছে বুলি এই মুহূৰ্তত আমাৰ তাত সেই খবৰটো আহিছে, কিন্তু বৰ্তমান মুহূৰ্তত যোগাযোগত আছোঁ। কিছু সময়ৰ পাছতে হয়তো আমি সেই গোটেই খবৰটো আপোনালোকৰ জৰিয়তে বা আমাৰ জৰিয়তে আমি প্ৰতিদিন টাইমৰ দৰ্শকসকলক দিব বিচাৰিম। কিন্তু কথাটো হৈছে যে বিসংগতিটো ক'ত হৈছে, যদি এটা ঘৰত ঘৰৰ গৰাকীয়ে গম নোপোৱাকৈ তেওঁ ঘৰত অন্যান্য লোকৰ নাম সোমাইছে, কেনেধৰণে সোমাইছে, ক'ত কিয় বিসংগতি হৈছে সেই তথ্যটোৱে আমি বিচাৰি ফুৰিছোঁ। যে আজি পুৱাৰ ভাগতো আমি তিনিগৰাকীকৈ ব্যক্তিৰ লগ পাইছিলোঁ। হাউচ নম্বৰ 14ত লগ পাইছোঁ, হাউচ নম্বৰ 15ত লগ পাইছোঁ। তেওঁলোকৰ নিজৰ ভোটাধিকাৰ থকাৰ সমান্তৰালভাৱে সেই ঘৰটোত তেওঁলোকে চিনি নোপোৱা, তেওঁলোকে নজনা কিছু লোকৰ নাম তাত সন্নিৱিষ্ট হৈছে। আচলতে গৃহ নম্বৰ ক'ৰবাত খেলি মেলি হৈছে নেকি, আমি সেই খবৰ কৰিছিলোঁ, কিন্তু গৃহ নম্বৰ বৰ্তমান মুহূৰ্তলৈকে খেলি মেলি হোৱা নাই। যিটো ভোটাৰ তালিকা আৰু GMC নাম্বাৰৰ ভোটাৰ গৃহ নম্বৰ তাৰ মাজত ক'ৰবাত খেলি মেলি আছে, কিন্তু যি মানুহৰ নাম সেই মানুহৰ নাম কিন্তু খেলি মেলি হোৱা নাই। মানুহৰ নাম কেনেধৰণে সোমাইছে আচলতে সেইটো এই মুহূৰ্তত আটাইতকৈ ডাঙৰ প্ৰশ্ন। কালিৰ দিনটোত যিগৰাকী ব্যক্তিৰ ঘৰত প্ৰায় 7গৰাকীকৈ লোকৰ নাম সন্নিৱিষ্ট হোৱা দেখাইছিল, সেইগৰাকী ব্যক্তি আব্দুল মুনিম চৌধুৰী ডাঙৰীয়া আমাৰ সৈতে আছে। আমি তেখেতৰ সৈতে কথা পাতিম যে BLOৰ সৈতেও আপুনি যোগাযোগ কৰিছিল। গতিকে কি হ'বগৈ এনেকৈ হ'লে, আপোনালোকে কেনেধৰণে এপিল জনাব? কালিৰ দিনটোতো সেই বাতৰি আমি সম্প্ৰচাৰ কৰিছোঁ। হয়, আজি BLOৱে ফোন কৰিছিলে। তেখেতে কৈছে যে আমি বস্তুটো নামকেইটা মোৰ ল'লে, যিকেইটা নাম আছে তেখেতক মই জনাই দিছোঁ। সম্ভৱ কাটি দিব বা যি তেওঁ কৰিব সেইটো মই নাজানো, তাৰপিছতে গম পাম তেওঁ কি ইনফৰ্মেশ্যন দিয়ে, এইখিনিলৈকে মই জানো। এতিয়া কথাটো হ'ল কি, এতিয়া মই 7 নম্বৰ ফৰ্মখনটো দিব নোৱাৰা কাৰণে মই অলপ টেনশ্যনত আছোঁ, কি কৰিম এতিয়া। গতিকে হয়তো এটাতো ব্যৱস্থা ল'ব লাগিব। মোকতো একনলেজমেণ্ট এখন লাগে যে মই যে কমপ্লেইন কৰিলোঁ যে এইকেইটা নহয়, কেনেকৈ সোমালে সেইটো চৰকাৰে চাব, ইলেকশ্যন কমিশ্যনে চাব কেনেকৈ সোমালে। কাৰণ মোৰ ফোন নম্বৰ আছে, মোৰ ছিগনেচাৰ আছে, মই BLOৰ যিখন ঘৰলৈ হাউচ টু হাউচ চাৰ্চ কৰি য'ত চহী কৰিব লাগে তাত চহী কৰিছোঁ। মইতো মোৰ ঘৰকেইটাহে কৰিছোঁ, বাকীকেইটাতো কৰা নাই। ইয়াৰ প্ৰচিডিউৰটো কি মই নাজানো। যে যদি ছাপ'জ কাৰোবাৰ ভাড়াতীয়া থাকে, মই ক'বলৈ এইকেইটা মোৰ ভাড়াতীয়া হয়, তেতিয়া মইতো তেওঁক মাতি পেলাই চহী কৰাব লাগিব, সেইটোও নাই। এজন দুজন ব্যক্তি নহয়, প্ৰায় 7গৰাকী ব্যক্তি আপোনাৰ নাম ঘৰৰ এগেইনষ্টত সোমাইছে। গতিকে মোৰ কথাটো হৈছে মোৰ ঘৰৰ নম্বৰটো কিয় ইউজ কৰিব? যে কোনোবাই মানুহে মোৰ ঘৰটোত উইদাউট মাই পাৰ্মিশ্যন, উইদাউট মাই নলেজ কেনেকৈ ইউজ কৰিব? সেইটো কৰিব নোৱাৰে নহয়। গতিকে ক'ৰবাত কিবা এটা খেলি মেলি নিশ্চয় হ'ব লাগিব। হয়, খেলি মেলি যেতিয়া যিহেতু হিউমেন এৰৰ হ'ব পাৰে বা এণ্ট্ৰি কোডে ভুল হ'ব পাৰে বা ভোটাৰতো য'ত ভৰাই হ'ব এইটো সোঁ চাইডৰ নহয় লেফ্ট চাইডৰ হ'ব পাৰে, বা সেই তেখেতৰ যেতিয়া এণ্ট্ৰি কৰিছে ৰবীন্দ্ৰ ভৱন উইং নহয় লেফ্টত নহয় ৰাইটৰ হ'ব পাৰে, বা আমাৰ লতাশিল থানা হ'ব, ক'ৰবাত হ'ব পাৰে। সেইটো তেওঁলোকৰ ডিপাৰ্টমেণ্টে চাব ক'ত কি হৈছে, কাৰণ বেক পেপাৰখন তেওঁলোকৰ লগত আছে। কথাটো হ'ল কি, কিবা এটা হ'লেতো আজিকালিতো চব মোবাইলত OTP আহিব। পাৰ্থপ্ৰতিম বৰুৱা, এটা কথা আমি তেখেতৰ পৰা জানিব বিচাৰিম। BLO গৰাকীয়ে যেতিয়া ছাৰ্ভে কৰিবলৈ আহিছিল, BLO গৰাকীয়ে যেতিয়া সমীক্ষা চলাবলৈ আহিছিল, তেতিয়া তেওঁৰ কেনেধৰণেৰে তথ্য সংগ্ৰহ কৰিছিল সেই সন্দৰ্ভত আপুনি প্ৰশ্ন সোধক পাৰ্থপ্ৰতিম বৰুৱা। কি ক'ম এতিয়া, এইটো গণ্ডগোলটো ক'ত? এইটোতো BLO গৰাকী যেতিয়া আহিছিল আপোনাৰ পৰা কি কি বিচাৰিছিল আৰু কেনেধৰণে কি চাইছিল? তেওঁ যিখন কাগজ লৈছে মোক সুধিলে কোন কোন ভোটাৰ আছে, মই ক'লোঁ। তাৰপিছত নামকেইটা চালে, চব ঠিকে আছে। কৈছে এইকেইটাত চহী মাৰক, আপোনাৰ ফোন নম্বৰটো দিয়ক। মই ঠিকে আছে, মোৰ ঘৰৰ মানুহৰ নামকেইটা গোটেইকেইটা নামৰ এগেইনষ্টে চহী কৰিছোঁ আৰু ফোন নম্বৰটো দি দিছোঁ। পাৰ্থ, 3বাৰকৈ যোৱাৰ কথা কোৱা হৈছিল। BLO গৰাকী 3বাৰকৈ যাব বুলি কোৱা হৈছিল। 3বাৰকৈ BLO গৰাকী গৈছিল নে? 3বাৰকৈ তেওঁলোকক ভেৰিফাই কৰা হৈছিল নে নাই সেই সন্দৰ্ভত কিছু কথা কিন্তু প্ৰত্যেকৰ নামত কিন্তু বেক অপশ্যন থাকিব। এইকেইটা কেনেকৈ আহিলে মই এতিয়া আজিও মই মানে হেৰিত আছোঁ আৰু কনফিউজন। BLO গৰাকী নিয়মমতে 3বাৰ আহিব লাগে, আপোনাৰ ঘৰলৈ কেইবাৰ আহিলে? এবাৰতে পাইছে মোক, এবাৰতে পাইছে। তেখেত ভেৰি আছে, মানে এক্টিভ আছে। তেওঁ আহি চাই গৈছে। তেওঁৰ যিখিনি আমাৰ ইলেকশ্যন কমিশ্যন কৈছে BLO ঘৰে ঘৰে যাব, আপোনাক চেক কৰিব, আপোনাক সাধিব, আপোনাৰ ঘৰত যিজন জীৱিত আছে, যিকেইজন পাৰ্মানেণ্টলি আছে, ভোটাৰ লিষ্ট আছে, সেইকেইটা আছে। মই গোটেইকেইটা কৈছোঁ। আমাৰ ঘৰত জীৱিত মানুহকেইজনৰ নাম কৈছোঁ, কোন কোন আছে, কাৰেকশ্যনে আছে, চব ঠিক আছে। আগতে ভুল আছিলে, মই নাম চাম কাৰেকশ্যন কৰি লৈছোঁ। গতিকে এইবাৰতো গণ্ডগোল একো নাই। খালি এইকেইটা নতুন নাম সোমোৱাতেহে মই চিন্তাটো কিয় সোমালে এইকেইটা। কিন্তু কথাটো হ'ল যে ইমান ডাঙৰ এটা এক্সাৰচাইজ যে সকলোৱে ভোট দিব, ইমান সন্মুখত নিৰ্বাচন আহি আছে, গতিকে ইমান ডাঙৰ এক্সাৰচাইজ এটা কৰি থাকোঁতে এনেধৰণে আপোনাৰ লগতে নহয় বিভিন্ন ঠাইতো এনেধৰণৰ ঘটনা হ'ব পাৰে। হ'ব পাৰে এনেকুৱা বেলেগ ষ্টেজ হ'লে এইটো হ'লে কিন্তু ডাঙৰ কথা হ'ব। কাৰণ এতিয়া নাম্বাৰ অফ ভোটাৰ্ছো বাঢ়ি যাব, তাৰপৰা ইয়াৰ পৰা আমাৰ ডেম'গ্ৰাফি চেঞ্জ হৈ যাব পাৰে। তাৰপিছত গভৰ্ণমেণ্টৰ বহুত আজিকালি ভাল স্কিম আছে, চৰকাৰে দি আছে মানুহক।
গতিকে এইটো সেইখন কাগজ লৈ ইউজ কৰিব পাৰে। ক'ৰ পৰা আহিছে, কি কথা, কি নাম, একোৱেই নাই। এইটো 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 একো নাজানো। এতিয়া ডেফিনেটলি আপোনালোকে যিহেতু আহিছে, মই কথাটো কৈছোঁ, নটিচত আহিছে, তেওঁলোকৰতো মিটিং চিটিং হৈ থাকিব, কিবা কৰে মই নাজানো আৰু এতিয়া চাওঁ। নহ'লে আৰু হেৰি আছে, মইতো প্ৰপাৰ অথৰিটিক জনাব লাগিব। মইতো অথৰিটি মই এতিয়া ইলেকশ্যন কমিশ্যন মই ক'ত যাম এতিয়া? কথাটো হৈছে মই ধৰক মানুহ চিনি পাব লাগিব বা কোনো তেওঁৰ টাইম কথা আছে, সময়ো নাই আমাৰ। তেতিয়াহ'লে আৰু থানাত এটা এজাহাৰ কৰি ৰাখিম যে এইকেইটা মানুহৰ মোৰ ঘৰৰ নাম্বাৰটো মিছ ইউজ কৰিছে, আপোনালোকক জনালোঁ। তেতিয়া তেওঁলোকে কালি ভৱিষ্যতে গণ্ডগোল হ'লে মই যে জনাইছিলোঁ, তেওঁলোকে চাব, তেওঁলোকৰ অথৰিটি আছে, তেওঁলোকে চেক কৰিব পাৰে, তেওঁৰ বেকআপ ডাটা চাব পাৰে। তেওঁলোকৰ এতিয়াতো আজিকালিতো তেওঁলোকৰ নাম্বাৰটো পাই যাব নহয়, যিকেইজন মানুহে কৰিছে তেওঁলোকৰ নাম্বাৰ পাব, ছিগনেচাৰ পাব, এইটো তেওঁলোকে ইজিলি উলিয়াই দিব পাৰিব। আৰু এতিয়া ভুল হৈছে কাৰেকশ্যন কৰি দিব পাৰিব। আৰু কাৰেকশ্যন কৰিলে মই কাৰেকশ্যনটো কেতিয়া গম পাম? যেতিয়া ফাইনেলখন ওলাব। যে ফাইনেলৰ লগত যে কাৰেকশ্যন নহয়, মোৰ তাত কোনো একনলেজমেণ্ট কাগজ নাই যে আপুনি যে কমপ্লেইনটো দিলে এইখন ফৰ্ম যে তাৰ ৰিচিপ্ট থাকিব, সেইটোতো নাই। আৰু ড্ৰাফ্টখন ওলাই মেইন ফাইনেলখন ওলাই যোৱাৰ পিছত মোৰ কৰিবলগীয়াতো একোৱেই নাই আৰু। সেইখনৰ ওপৰততো মই তেতিয়া আকৌ বেলেগ প্ৰচেছ এটা হ'ব, সেইটোতো নষ্টটো হৈয়ে গ'ল। নিশ্চিতভাৱে এনেধৰণৰ আচলতে শংকা আশংকা বহুত আছে দেৱপ্ৰতিম। কিন্তু কথাটো হ'ল যে এই যিসকল লোকৰ নাম সোমাইছে, এই লোকসকল কোন আচলতে, কেনেধৰণে সোমাব পাৰিলে, ক'ত কি কিয় কেনেকৈ আচলতে বিসংগতি হ'ল, সেইটোৱে এই মুহূৰ্তত আটাইতকৈ ডাঙৰ প্ৰশ্ন। আৰু এই প্ৰশ্নৰ উত্তৰ কেৱল নিৰ্বাচন আয়োগ। নিশ্চয় পাৰ্থ দুটামান প্ৰশ্ন। প্ৰথম প্ৰশ্ন পাৰ্থ, দুটা প্ৰশ্ন। প্ৰথম প্ৰশ্ন যে যদি BLO গৰাকীয়ে এবাৰতেই তেওঁলোকৰ তথ্যত আশ্বস্ত হৈছিল, তেতিয়াহ'লে গাফিলতি হ'ল কিয়? আৰু যদি তেওঁলোকে কিবা বিসংগতি লাভ কৰিছিল, তেতিয়াহ'লে 3 নম্বৰ বাৰলৈকে তেওঁলোক নগ'ল কিয়? কিয় তেওঁলোকক ক্ৰছ ভেৰিফিকেশ্যন কৰা নহ'ল? আৰু এই BLO গৰাকীৰ সম্পূৰ্ণৰূপে তাত দোষ আছে, সেয়া এটা বেলেগ ধৰণৰ প্ৰসংগ। আৰু তাৰ সমান্তৰালভাৱে এটা প্ৰসংগ, যিসমূহ নাম উত্থাপন হৈছে তেওঁলোকৰ উপাধিসমূহ আপুনি যদি মন কৰে, কুমাৰ, প্ৰসাদ আদিৰ ধৰণৰ উপাধিসমূহৰ কথা বিশেষভাৱে চৰ্চাত আছে। তেওঁলোকে কৈছে তাৰ এগৰাকী মাত্ৰ বৰুৱা উপাধিৰ, বাকী সকলো কুমাৰ প্ৰসাদ চাহু। গতিকে যি ধৰণেৰে বিহাৰৰ নিৰ্বাচনৰ সময়ত বিৰোধীয়ে অভিযোগ উত্থাপন কৰিছিল যে ভাড়াতীয়া যি ভোটাৰৰ প্ৰসংগটো, সেই ভাড়াতীয়া ভোটাৰৰ প্ৰসংগও কিন্তু আজিৰ সময়ত অসমৰ ৰাজনীতিত সাম্প্ৰতিক হৈ পৰিছে। আৰু আজি যি ভোটাৰ তালিকাৰ পুনৰ সংশোধনী যি দেখিবলৈ পোৱা গৈছে, তাতো কিন্তু এক ধৰণেৰে এক প্ৰশ্নবোধকৰ সৃষ্টি কৰিছে যে ভাড়াতীয়া ভোটাৰ কোনোবাখিনিত আহিছে নেকি? পাৰ্থ। নিশ্চিতভাৱে দেৱপ্ৰতিম, যে সেই প্ৰশ্নটোৱে আমি কালিৰ দিনটোৰ পৰা কৰি আছোঁ। যিহেতু বিহাৰ নিৰ্বাচনৰ সময়ছোৱাতেই হওক বা বিৰোধীয়ে যিখিনি অভিযোগ উত্থাপন কৰি আহিছিল, আৰু আজিৰ তাৰিখতো কংগ্ৰেছকে ধৰি প্ৰায়সমূহ বিৰোধী দলে সেইখিনি অভিযোগ উত্থাপন কৰি আহিছে। বিশেষকৈ যদি আপুনি উপাধিসমূহ ইতিমধ্যে আপুনি উল্লেখ কৰিছে, য'ত আব্দুল মুনিন চৌধুৰীৰ বাসগৃহত, তাত যদি লক্ষ্মণ প্ৰসাদৰ নাম সোমায়, তাত যদি নেহা চাহৰ নাম সোমায়, তাত যদি ৰিংকু প্ৰসাদৰ নাম সোমায়, ঠিক তেনেধৰণে আপুনি যদি কাজী নেকিব আহমেদৰ ঘৰত ৰাজনীশ প্ৰসাদৰ নাম সোমায়, তাত যদি ৰাজেশ প্ৰসাদৰ নাম সোমায় বা কোনোবা চাহুৰ নাম সোমায়, গতিকে সেই সন্দৰ্ভত নিশ্চিতভাৱে ৰাইজৰ মাজত বিভিন্ন ধৰণৰ প্ৰশ্ন উত্থাপন হ'ব, বিভিন্ন ধৰণৰ সন্দেহ কিন্তু ৰাইজৰ মাজত ইতিমধ্যে উত্থাপন হৈছে বা ৰাইজে গোটেই বিষয়খিনি সন্দেহ প্ৰকাশ কৰিছে। গতিকে এই বিষয়টোত অন্ততঃ নিৰ্বাচন আয়োগে যিখিনি কথা কৈছিল বা যেনেধৰণৰ তেওঁলোকে দিছিল, যদি ভোট দিবলগীয়া হয় অসমত, তেতিয়াহ'লে তেওঁলোকে বিহাৰৰ ভোটাধিকাৰ বা অন্য ৰাজ্যৰ যি ভোটাধিকাৰ আছিল তেওঁলোকে সেয়া কৰ্তন কৰি অসমত তেওঁলোকে নতুনকৈ এপ্লাই কৰিব লাগিব। কিন্তু কথাটো হ'ল, যদি সেইসকল লোক ইয়াৰ দীঘলী পুখুৰীৰ পাৰতে আছে, ৰাজেশ প্ৰসাদ, লক্ষ্মণ প্ৰসাদ যদি দীঘলী পুখুৰীৰ পাৰতে আছে, তেওঁলোকৰ নামসমূহ ইয়াত কেনেকৈ সোমালে? হাউচ নম্বৰ 44ত কেনেকৈ সোমালে? তেওঁলোকৰ নিজৰ ঘৰত কেনেকৈ নোসোমালে? আৰু যদি নাই সেইসকল লোক এই দীঘলী পুখুৰীৰ পাৰত, তেতিয়াহ'লে হাউচ নম্বৰ 44ত তেওঁলোকৰ যিগৰাকী ঘৰৰ গৰাকীয়ে নজনাকৈ, তেওঁলোকৰ কোনো ভাড়াতীয়া নাই, তেওঁলোকৰ নামসমূহ কেনেধৰণে সোমালে? গতিকে এই দুটা প্ৰশ্নও কিন্তু এই মুহূৰ্তত আটাইতকৈ চৰ্চিত বিষয় হিচাপে হৈছে, বা এই দুটা প্ৰশ্নও আমাৰ ফালৰ পৰা থাকিল। গতিকে এই ক্ষেত্ৰত নিৰ্দিষ্ট BLO জনৰ পৰা আৰম্ভ কৰি গোটেই প্ৰক্ৰিয়াত যিসকল লোক জড়িত, তেওঁলোকে স্পষ্টভাৱে অন্ততঃ এই লোকসকলক আশ্বস্ত কৰিব পৰাকৈ যে হয়, এইসকল লোক আপোনালোকৰ গৃহত নাছিল, অন্যান্য গৃহত আছিল, গতিকে ক'ৰবাত ভুল হৈছে বা এওঁলোক নাছিলে, গতিকে ইত্যাদি বিষয়সমূহ কিন্তু সেই প্ৰশাসন, BLO গৰাকী বা নিৰ্বাচন আয়োগে স্পষ্ট ৰূপত তেওঁলোকে উত্তৰ দিব লাগিব, বা এই লোকসকলক আশ্বস্ত কৰাৰ এই মুহূৰ্তত প্ৰয়োজন আছে। আৰু তাৰ লগে লগে সামগ্ৰিকভাৱে গোটেই বিষয়টো যিহেতু এই মুহূৰ্তত পোহৰলৈ আহিছে, আমি কিছু সময় পূৰ্বে কৈছিলোঁ যে বৰপেটাতো এনেধৰণৰ খবৰ আমাৰ তাত আহিছে, গতিকে এই গোটেই বিষয়টোত কিন্তু এটা স্পষ্টতা নিৰ্বাচন আয়োগৰ পৰা প্ৰয়োজনীয়তা আহি পৰিছে। হয়, নিশ্চয়কৈ পাৰ্থ, এটা প্ৰশ্ন উত্থাপন হৈছে যে যদি এইসকল লোক গুৱাহাটীৰে বাসিন্দা হয়, তেতিয়াহ'লে তেওঁলোকৰ নাম কিদৰে সন্নিৱিষ্ট হ'ল? আৰু যদি তেওঁলোক গুৱাহাটীৰ বাসিন্দা নহয়, তেতিয়াহ'লে তেওঁলোক আহিল ক'ৰ পৰা? তেওঁলোক ক'ৰ পৰা আহি তেওঁলোকৰ নাম সোমাল? BLO গৰাকীয়ে কেনেদৰে তেওঁলোকৰ নাম সন্নিৱিষ্ট কৰিলে, তাক লৈ প্ৰশ্ন উত্থাপন হৈছে। আৰু সমান্তৰালভাৱে
একটা কথা ক'ব লাগিব যে লোকজনে কৈছে যে আমি যিগৰাকী ফৰ্ম 7 বা ফৰ্ম 7খন ফিল আপ কৰিবলৈ আমি পোৱা নাই বা আৰক্ষীৰ ওচৰ চাপিম বুলি তেওঁ কৈছে গতিকে সেই সন্দৰ্ভত কি ধৰণৰ প্ৰক্ৰিয়া আছে বা কেনেধৰণে তেওঁলোক আগবাঢ়িব পাৰে নিশ্চিতভাৱে চাওক ৰাজদীপ দেৱপ্ৰতিম যে তিনিটাকৈ আচলতে ফৰ্মৰ কথা আছে 6-7 ফৰ্মৰ কথা আছে তাত যদি আপুনি তাত অভিযোগ দিবলগীয়া হয় নিৰ্বাচন আয়োগক যে প্ৰথম কথাটো হ'ল যে সেই ব্যক্তিজন ফৰেনাৰ হয় নেকি বা যিজনৰ বিৰুদ্ধে আপুনি অভিযোগ দিব তেওঁ আচলতে মৃত ব্যক্তি নেকি বা তেওঁ পাৰ্মানেণ্টলি শ্বিফ্ট হ'ল নেকি যদি ধৰক দীঘলী পুখুৰীত আছিল তেওঁ পাৰ্মানেণ্টলি ডিব্ৰুগড় বা অন্য স্থানলৈ শ্বিফ্ট হৈছে নেকি গতিকে তেওঁৰ বিৰুদ্ধে যেতিয়া অভিযোগ দিবলৈ যাব তেতিয়া সেই তথ্যসমূহ আপোনাৰ ওচৰত থাকিব লাগিব এই মুহূৰ্তত যদি আপুনি চাই আব্দুল মুনিন চৌধুৰীয়ে নাজানে যে সেই লোকসকল মৃত সেই লোকসকল ফৰেনাৰ নে সেই লোকসকল পাৰ্মানেণ্টলি ইয়াৰ পৰা শ্বিফ্ট হ'ল কাৰণ তেওঁৰ লগত কোনো ধৰণৰ সংযোগ নাই তেওঁ পৰিয়ালৰ কোনো সদস্য নহয় তেওঁ কোনো ধৰণে তেওঁলোকক চিনি নাপায় গতিকে তেখেতে কমপ্লেইন কাক কৰিব কেনেধৰণে নিৰ্বাচন আয়োগক ক'ত কি কমপ্লেইন কৰিব তাক লৈ তেওঁলোক আচলতে এই মুহূৰ্তত বিমূৰত পৰিছে আমি পুনৰ আপোনাৰ ওচৰলৈ আহিলোঁ মই যিখিনি কথা কৈ আছোঁ যে আপোনালোক এতিয়া বিমূৰত পৰিছে ক'ত কেনেধৰণে কমপ্লেইন কৰিব এতিয়া তাকে যদি কমপ্লেইন কৰে যে এনেকুৱা এখন ফৰ্ম আছে আপোনালোকে দিয়ক এইকেইটা মোৰ ঘৰৰ ভোট নহয় বুলি আপুনি কওক মই লিখি দিয়াত ৰেডি আছোঁ কিন্তু মই কোনখন ফৰ্ম কোনখন এপ্লিকেশ্যন ক'ত দিম কথাটো সেইটোহে মইতো 6 দিব নোৱাৰোঁ 8 দিব নোৱাৰোঁ 7তো এইকেইটা বস্তু একদম ভেৰি স্পেচিফিক এতিয়াতো স্পেচিফিক যে এনেকুৱা নাই যে এৰৰ ভোটাৰ লিষ্টত যদি কোনোবা এনেকুৱা এটা থাকিলে হয় তেতিয়া মই ক'লোঁ হয় যে এইটো নহয় এতিয়া মোৰ জেগাটো নাই মই ক'ত যাম মোৰ কথাটো হৈছে সেইটোৱেই দেৱপ্ৰতিম কথা সেইখিনিয়ে গতিকে তেওঁলোকে অভিযোগ কাক দিব আৰক্ষীৰ কাষ নাচাপিলে এই মুহূৰ্তত তেওঁলোকৰ উপায় নাইকিয়া হৈছে আৰু আমি বাৰে বাৰে প্ৰতিদিন টাইমৰ জৰিয়তে সেইখিনিও কথা আহ্বান জনাইছোঁ যদি কোনোবা লক্ষ্মণ প্ৰসাদ আছে কোনোবা ৰাজু চাহু আছে কোনোবা নেহা চাহ আছে তেওঁলোকৰ যদি ক'ৰবাত বিসংগতি হৈছে তেওঁলোকেও মুকলিকৈ আহি গোটেই কথাখিনি কওক বা তেওঁলোকেও গোটেই কথাখিনি ৰাইজৰ দৃষ্টিগোচৰ কৰক কিন্তু এনেধৰণৰ বৰ্তমান মুহূৰ্তত যিটো পৰিৱেশ পৰিস্থিতি হৈছে য'ত ভোট চুৰিৰ প্ৰসংগ উত্থাপন হৈ আছে তেনে প্ৰেক্ষাপটত কিন্তু আজিৰ তাৰিখত যিটো ঘটনা পোহৰলৈ আহিছে বা কালিৰ পৰা আমি যেনেধৰণে বাতৰি সম্প্ৰচাৰ কৰি আহিছোঁ এই ঘটনাই কিন্তু সকলোকে আচলতে চকু কপালত তুলিছে আৰু সকলোৱে গোটেই বিষয়টোত এটা স্পষ্টতা বিচাৰিছে দেৱ নিশ্চয়কৈ সকলোৱে স্পষ্টতা বিচাৰিছে গণতান্ত্ৰিক দেশৰ নাগৰিক হিচাপে নিজৰ যি মৌলিক অধিকাৰ ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ যাওঁতে ভোটাৰ তালিকাত যদি নিজৰ নামৰ উপৰিও আন আন লোকৰ নাম দেখে তেতিয়াহ'লে সমগ্ৰ গণতান্ত্ৰিক প্ৰক্ৰিয়াটোৰ ওপৰতে প্ৰশ্নৰ উত্থাপন হোৱাটো স্বাভাৱিক আৰু ভোটাৰ তালিকা পুনৰ সংশোধনীক লৈ যি ধৰণেৰে বহিৰাজ্যত বিতৰ্কৰ সৃষ্টি হৈছিল বহিৰাজ্যত বিতৰ্কৰ সূত্ৰপাত হৈছিল অনুৰূপ ধৰণেৰে আজি অসমতো একেধৰণৰ বিতৰ্কৰ সূত্ৰপাত হোৱাই কিন্তু বহু প্ৰশ্নৰ উত্থাপন কৰিছে এই মুহূৰ্তত পাৰ্থপ্ৰতিম বৰুৱাক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু যি কেইটা ঘৰ যিকেইটা বাসগৃহৰ গৰাকীয়ে ইতিমধ্যে অভিযোগ উত্থাপন কৰিছে আমি পুনৰবাৰ কৈছোঁ যে গুৱাহাটীত মাত্ৰ কেইটামান ঘটনাহে পোহৰলৈ আহিছে অনুৰূপ ধৰণেৰে বৰপেটাতো হোৱাৰ খবৰ আছে বা আন আন প্ৰান্ততো হোৱাৰ খবৰ আমাৰ হাতত আহি আছে আমি সেইসমূহ খবৰো দৰ্শকসকলক জনাম কিন্তু যিকেইটা বাসগৃহৰ গৰাকীয়ে অভিযোগ উত্থাপন কৰিছিল যে তেওঁলোকৰ বাসগৃহৰ অন্তৰ্ভুক্ত কৰা হৈছে কিছুমান অচিনাকি লোকক সেই অচিনাকি লোকসমূহক লৈ তেওঁলোকে বিভিন্ন প্ৰতিক্ৰিয়া ব্যক্ত কৰিছিল সেই প্ৰতিক্ৰিয়া আমাৰ হাতত আছে আমি প্ৰতিক্ৰিয়া আপোনালোকলৈ আগবঢ়াইছোঁ হাউচ নাম্বাৰৰ বিপৰীতে কাৰ নাম সোমাইছে কিমানজনৰ নাম সোমাইছে এজনৰ নাম সোমাইছে তেওঁৰ নাম হ'ল প্ৰিয়ম বৰুৱা প্ৰিয়ম বৰুৱা যিখন ভোটাৰ তালিকাত নাম আছে আমি হয়তো সম্ভৱ নহ'ব কেমেৰাত হেৰি কৰা কিন্তু আমি কৈছোঁ যে নাম প্ৰিয়ম বৰুৱা পিতাৰ নাম ৰঞ্জিত বৰুৱা ঘৰ নং 14 বয়স 24 লিংগ মহিলা তেখেতৰ নাম সোমাইছে আপোনাৰ ইয়াত ভাড়াতীয়া আছিল নেকি তেখেত মনত নপৰে তেওঁ ভাড়াতীয়া আছে বুলি নপৰে ভাড়াতীয়া আছে বুলি মনত নপৰে গতিকে এটা উদাহৰণ আমি দিছোঁ তেখেত ঘৰত আছে কিন্তু তেখেতৰ হাউচ নাম্বাৰৰ বিপৰীতে অন্য লোকৰ নাম ইয়াত সোমাইছে আপোনাৰ হাউচ নাম্বাৰ হৈছে 15 আপোনাৰ ঘৰত কেইজন দুটা মানে জেনুইন ভোট দুটা আছে ইয়াতে জেনুইন ভোট ৰিকগনাইজ ভোট দুটা আছে এতিয়া ড্ৰাফ্ট ৰোলখন চেক কৰোঁতে দেখা গ'ল দুটা ভোটটো আছেই তাৰ লগত আনাদাৰ 3টা নাম ইনক্লুড হৈ আছে মইতো চিনি নাপাওঁ জানি নাপাওঁ মোৰ ঘৰত তেওঁলোক মোৰ ঘৰৰ বাসিন্দাও নহয় তেওঁলোক মোৰ ঘৰৰ ভাড়াতীয়াও নহয় তেওঁলোক মোৰ ঘৰৰ একোৱেই নহয় নাথিং তেওঁলোকৰ নাম দুজন মানুহ ৰাজেশ প্ৰসাদ আৰু এজন হ'ল ৰাজনীশ প্ৰসাদ আৰু এগৰাকীৰ নাম আফনান ৰচুল গতিকে এইটো কিয় হ'ল এইটোতো হ'ব নালাগিছিল এইটোতো খুব সাৱধানে কৰা কাম এইটো খুব সাৱধানে কৰা কাম বহুল প্ৰচাৰ হৈছে এইটো
বহুল প্ৰচাৰ কৰি এই কামটো কৰিছে গতিকে সাৱধান হ'ব লাগিছিল কাৰণ ইলেকশ্যন আহি আছে ইলেকশ্যনত ভোটাৰে ভোট দিব ভোট দিয়াৰ পাছত সেই ভোটেৰে চৰকাৰ গঠন হ'ব এতিয়া যদি ভোটাৰ লিষ্টখনে যদি শুদ্ধ কৰিব নোৱাৰে ভোটাৰ লিষ্টখনত যদি বিসংগতি থাকি যায় চিনি নোপোৱা মানুহে ঘৰৰ মালিকে চিনি নাপায় কোন হয় তিনিটা মানুহ হে তেতিয়াহ'লে এনেকুৱা আৰু 2 নম্বৰী কাম বা কিমান জেগাত হৈছে এইটোতো এতিয়া মানুহ সজাগ হ'বলৈ সচেতন হ'ব লাগিব আৰু এইবিলাক বাহিৰ কৰিবলৈ গাঁটা খানি এই নেউলবিলাক ওলাব লাগিব গতিকে মই সকলোকে আহ্বান জনাইছোঁ আৰু মই আপোনালোককো আহ্বান জনাইছোঁ যাতে আপোনালোকে সক্ৰিয় হৈ যায় অসমক বচাব লাগিব অসমৰ মানুহক বচাব লাগিব আৰু অসমত যাতে ইলেকশ্যনৰ সময়ত 2 নম্বৰী নহয় 2 নম্বৰী ভোট নপৰে তাৰ ব্যৱস্থা কৰিব লাগিব হা গতিকে মই খুব ধন্যবাদ দিছোঁ কালি আপোনালোকে মোৰ পৰা বাইট লৈছে কালি নিউজত বাজিছে আজি প্ৰতিদিন পেপাৰত নিউজটো ওলাইছে গতিকে মোক বহুত ফালৰ পৰা ফোন কৰিছে গতিকে মই কৈছোঁ সকলো সজাগ হোৱা আৰু এই যাতে 2 নম্বৰী কামটো বন্ধ হৈ যায় আৰু 2 নম্বৰী ভোটাৰে যাতে আমাৰ ইলেকশ্যনটো নষ্ট কৰিব নোৱাৰে বিএলঅ গৰাকীৰ লগত কথা পাতিছে নেকি বিএলৰ লগত কথা পাতিছোঁ বিএলঅ জয়ন্ত দাস কথা পাতিছোঁ তেওঁ কৈছে দাদা মই গম নাপাওঁ এইটো মই চাব লাগিব বোলে নহয় গম পালেও নাপালেও আচলমতে তুমি যত দোষ নন্দ ঘোষ তোমাৰে দোষ হ'ব এইটো যে তুমি বিএলঅ থাকোঁতে এইটো কাম কিয় হ'ল আপোনালোক ইয়াৰ স্থানীয় নাগৰিক গতিকে আপোনালোকেও হয়তো গম পাব লাগিছিল আপুনি ইয়াৰ ওচৰ পাজৰ সকলো মানুহকে চিৰপৰিচিত তাত আপোনালোকে ক'ৰবাত ৰাজেশ প্ৰসাদ বা ৰাজনীশ প্ৰসাদ ক'ৰবাত কেনেবাকৈ চিনি পাইছিল ঘৰ নাম্বাৰ ক'ৰবাত খেলি মেলি হৈছে নাই এই চব চিৰিয়েল হৈ আছে ইয়াত কোনো খেলি মেলি নাই এই নাম খেলি মেলি নামকেইটাত আছে এই নামকেইটা ক'ৰবাত টপকি আহি পৰি গ'ল ক'ৰবাত টপকি পৰিলে এইকেইটা নাম গতিকে এইটো বিৰাট ডাঙৰ কথা কাৰণ বিএলএ চহী ল'ব লাগে মই চহী কৰিছোঁ মোৰ ঘৰৰ মানুহে চহী কৰিছে তাৰ পাছত আন এজন ভোটাৰে চহী কৰিছে তাৰপিছত তেওঁ গুচি গ'ল যেতিয়া ড্ৰাফ্ট ৰোলখন ওলাল আমাৰ দুটা ভোটাৰৰ নাম আছে বাকী 3টা এক্সট্ৰা ভোটাৰৰ নাম আহি গ'ল তাকো ৰাজেশ প্ৰসাদ ৰাজনীশ প্ৰসাদ আফনান ৰচুল গতিকে সন্দেহ হোৱাটো স্বাভাৱিক মানুহ সজাগ হ'ব লাগে সচেতন হ'ব লাগে আৰু আপোনালোকৰ যিটো জাগ্ৰত প্ৰহৰী দেই আপোনালোক জাগ্ৰত প্ৰহৰী গণতন্ত্ৰক ৰক্ষা কৰিব লাগিব আৰু 2 নম্বৰী ভোটাৰক চিনাক্ত কৰি ভোটাৰ লিষ্টৰ পৰা বাহিৰ কৰিব লাগিব